আর জব আপডেটৰ নতুন ভিডিঅ' এটা স্বাগতম জনালো। আজিৰ নতুনকৈ মুকলি হোৱা ভ্যাকেন্সি বিলাকৰ ডিটেইলছ মই আপোনালোকৰ মাজত আগবঢ়াম। ভিডিঅ'টো সম্পূৰ্ণ চাব। প্ৰথম ভ্যাকেন্সি আজি আসাম ডাউনটাউন ইউনিভাৰ্চিটিৰ ফালৰ পৰা আহিছে। লোকেশন হ'ব শংকৰ মাধৱ পথ, গান্ধীনগৰ, পানীখাইটি। মই পোষ্ট বিলাক কৈ চাইছো, আপোনালোকে বেছি ডিটেইলছখিনি মই কৈ নিদো, নহলে ভিডিঅ'টো বেছি দীঘল হৈ যাব। প্ৰথম ভ্যাকেন্সি কন্টেন্ট ৰাইটাৰৰ দুটা পোষ্ট আছে। মাষ্টাৰ ডিগ্ৰী কৰা হলে এপ্লাই কৰিব পাৰে। মিনিমাম 2 বছৰ এক্সপেৰিয়েন্স লাগিব কন্টেন্ট ৰাইটিংৰ। পিছৰ ভ্যাকেন্সিটো হল আপোনালোকৰ ব্ৰ্যান্ডিং অফিচাৰ। তিনটা পোষ্ট আছে। ব্যাচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব মাৰ্কেটিংত, আৰু লগতে 2 বছৰ ইয়াতো এক্সপেৰিয়েন্স লাগিব। আৰু নেক্সট ভ্যাকেন্সিটো হল এসইও এক্সপাৰ্ট। তিনটা পোষ্ট আছে। ব্যাচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব, বা আপোনালোকৰ ডিপ্লোমা অৰ সাৰ্টিফিকেট যদি আছে ডিজিটেল মাৰ্কেটিংৰ ওপৰত, তেতিয়াহলে এপ্লাই কৰিব পাৰে। 2 to 3 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স লাগিব ইয়াতো। পিছৰ ভ্যাকেন্সিটো মাৰ্কেটিং মেনেজাৰ, ডেপুটি মেনেজাৰ, এসিস্ট্যান্ট মেনেজাৰ, 7টা ভ্যাকেন্সি আছে। ইয়াতে এমবিএ কৰা হ'ব লাগিব মাৰ্কেটিং ব্ৰাঞ্চত, আৰু তাৰ লগতে 7 পৰা 8 বছৰ এক্সপেৰিয়েন্স লাগিব। এইবিলাক পোষ্ট বহুত ডাঙৰ পোষ্ট হয়, ইয়াতে স্যালাৰি বহুত ভাল হয়, গতিকে অলপমান এক্সপেৰিয়েন্স থকা সকলৰ কাৰণে এইবিলাক এপ্লাই কৰিব পাৰে। পিছৰ পোষ্ট হোষ্টেল ওয়াৰ্ডেনৰ কাৰণে হয়। মেল আৰু ফিমেল 5টা পোষ্ট আছে। গ্ৰেজুৱেচন কৰা হলে এপ্লাই কৰিব পাৰে। এক্সপেৰিয়েন্স ইন দা ৰিলেভেন্ট ফিল্ড, ইয়াতে কিমান বছৰ এক্সপেৰিয়েন্স লাগিব সেই বিষয়ে একো কোৱা নাই, গতিকে যদি আপোনালোকৰ 1 বছৰ 2 বছৰ এক্সপেৰিয়েন্স আছে এপ্লাই কৰিব পাৰে। আৰু ইয়াত আপোনালোকৰ স্যালাৰি ভাল হ'ব। এটো যেহেতু এটা ডাঙৰ ইউনিভাৰ্চিটি হয়, আসাম ডাউনটাউন ইউনিভাৰ্চিটি জানে আপোনালোকে। যদি ইন্টাৰেস্টেড হয় তেতিয়াহলে নিজৰ ৰিসেন্ট পাসপোৰ্ট সাইজ ফটোগ্ৰাফৰ লগতে ৰিজিউমিখন আপডেট কৰি ল'ব, আৰু ইমেইলটোত পঠাব। লাষ্ট ডেট হ'ব ইয়াৰে মে'ৰ 30 তাৰিখ। পিছৰ ভ্যাকেন্সিটো আইআইএফএল ফাইনেন্সৰ পৰা আহিছে। ভ্যাকেন্সি হৈছে গোল্ড এপ্ৰেইজাৰ্ছ। গ্ৰেজুৱেচনৰ লগতে 1 বছৰ এক্সপেৰিয়েন্স যদি আছে এপ্লাই কৰিব পাৰে, আৰু 32 ইয়াৰ্ছৰ বেছি হ'ব হলে এজ এপ্লাই কৰিব নোৱাৰিব। পিছৰ ভ্যাকেন্সিটো কাস্টমাৰ কেয়াৰ এক্সিকিউটিভৰ কাৰণে হয়। ইয়াতে ফ্ৰেছাৰ এপ্লাই কৰিব পাৰে। ইয়াতে দিয়া আছে ফ্ৰেছাৰ অৰ 1 ইয়াৰ এক্সপেৰিয়েন্স ইন কাস্টমাৰ কেয়াৰ, ফ্ৰণ্ট অফিচ, সেলছ এপ্লাই কৰিব পাৰে আপোনালোকে ইয়াতে। এইটোৰ পোষ্টৰ কাৰণে 28 বছৰৰ বেছি হ'ব নালাগে বা নোৱাৰিব। আপোনালোকৰ ইন্টাৰভিউ লোকেশন ফাৰ্ষ্ট ফ্লোৰ, ইউনিভাৰ্চিটি নৰ্থ, অপোজিট মছজিদ, জালুকবাৰী, গুৱাহাটী 781014। ইয়াত আপোনালোকে এইটো এড্ৰেছত ইন্টাৰভিউ কাৰণে যাব লাগিব। 23rd মে ইন্টাৰভিউ হ'ব। ৰাতিপুৱা 10:30 পৰা 3টা বজালৈকে ইন্টাৰভিউ চলি থাকিব, গতিকে এই সময়টোৰ ভিতৰত যদি কোনোবাই ভিডিঅ'টো চাই আছে আৰু যদি ইন্টাৰভিউ যাব বিচাৰিছে যাব পাৰে। আৰু ইয়াতে দিয়া আছে লোকেল ক্যান্ডিডেটক প্ৰিফাৰেন্স দিয়া হ'ব। পিছৰ ভ্যাকেন্সিটো আন একাডেমি ফালৰ পৰা আহিছে গুৱাহাটী। পোষ্ট আহিছে ফ্ৰণ্ট ডেস্ক এক্সিকিউটিভ, ফিমেলৰ কাৰণে হয়। আৰু ইয়াতে আপোনালোকৰ কিছুমান ৰিকুৱাৰমেন্ট আছে, ইয়াতে চাই ল'ব। যদি ইন্টাৰেস্টেড হয় ইমেইলটোত বায়োডাটা পঠিয়াই দিব। নেক্সট ভ্যাকেন্সিটো এক্সিছ বেংকৰ পৰা আহিছে। ৰিলেশনশ্বিপ অফিচাৰৰ ভ্যাকেন্সি হয়। ইয়াতে আপোনালোকৰ স্যালাৰি আপ টু 22,000 ফৰ এক্সপেৰিয়েন্স কেণ্ডিডেট। এক্সপেৰিয়েন্স থকা সকলৰ কাৰণে 22,000 লৈকে স্যালাৰি হ'ব। ইন্টাৰভিউ আপোনালোকৰ লোকেশন ক'ত, এইটো লোকেশন জব লোকেশন হয়, এইটো ইন্টাৰভিউ লোকেশন নহয়। জব লোকেশনটো কিটা ইয়াতে দিয়া আছে গুৱাহাটী, ডিব্ৰুগড়, শিলং, হাফলং, বৰ্ণিহাট আৰু নংপো। ইন্টাৰভিউ হ'ব 23 মে ফ্ৰাইডে। ৰাতিপুৱা 10:30 বজাৰ পৰা 3টা বজাৰ ভিতৰত ইন্টাৰভিউ চলিব। ড্ৰেছ কোড ফৰ্মেল ড্ৰেছত যাব লাগিব। আৰু আপোনালোকৰ এড্ৰেছ ইয়াতে দিয়া আছে, কোনটো এড্ৰেছত যাব লাগিব ইন্টাৰভিউ কাৰণে চাই লওক। হাউচ নম্বৰ 656, 3rd ফ্লোৰ, জিএছ ৰোড, ভঙাগড়, গুৱাহাটী, আসাম। এবভ বাটা শ্বৰুম, লেণ্ডমাৰ্ক ইণ্ডাসইণ্ড বেংকৰ কাষতে আছে, বাটা শ্বৰুমৰ ওপৰত। আৰু মিনিমাম এক্সপেৰিয়েন্স ইয়াতে 0 to 7 ইয়াৰ্ছলৈকে দিয়া আছে, মানে যিসকল ফ্ৰেছাৰ হয় তেওঁলোকে এপ্লাই কৰিব পাৰিব। ইয়াতে কোনো এক্সপেৰিয়েন্স বিচৰা নাই। আৰু ইয়াতে দিয়া আছে ইন্টাৰেষ্টেড কেণ্ডিডেট কেন কাম ডাইৰেক্টলি এলং উইথ আপডেটেড ৰিজিউমি, আধাৰ এণ্ড পান কপি। অৰিজিনেল বিলাকো লৈ যাব লগত। পিছৰ ভ্যাকেন্সিটো উৎকৰ্ষ স্মল ফাইনেন্স বেংকৰ ফালৰ পৰা আহিছে। সেলছ ৰিসোৰ্সেছৰ ভ্যাকেন্সি, ৰিসোৰ্সেছৰ ভ্যাকেন্সি। লোকেশন গুৱাহাটী হ'ব। মিনিমাম কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হ'ব লাগিব, আৰু ফ্ৰেছাৰ এক্সপেৰিয়েন্স দুইটা এপ্লাই কৰিব পাৰে। এই মেইলটোত বায়োডাটা পঠিয়াই দিব। লাষ্ট ডেট হ'ব 25 মে। নেক্সট ভ্যাকেন্সিটো হ'ল কোম্পানী জুডিও আপোনালোকে জানে, এটা ক্লোথিং ব্ৰেণ্ড হয়, কাপোৰৰ ব্ৰেণ্ড হয় এটা। পোষ্ট ইয়াতে সিনিয়ৰ এক্সিকিউটিভৰ পোষ্ট আহিছে HR ডিপাৰ্টমেন্টৰ। লোকেশন আসাম হ'ব, আৰু ইয়াতে দিয়া আছে এক্সপেৰিয়েন্স 2 to 5 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স লাগিব, HR এক্সপেৰিয়েন্স লাগিব। ৰিটেইল QSR প্ৰিফাৰেন্স দিব যদি ৰিটেইল আৰু QSR বেকগ্ৰাউণ্ডৰ হয়। আৰু আপোনালোকে এপ্লাই কৰিব বিচাৰিলে এই মেইলটোত বায়োডাটা পঠিয়াব লাগিব, আৰু যিটো মেইলৰ সাবজেক্ট লাইন তাত লিখি দিব সিনিয়ৰ এক্সিকিউটিভ HR আসাম বুলি। লাষ্ট ডেট হ'ব 25 মে। পিছৰ ভ্যাকেন্সিটো লেভেল তুলিকা ডিজাইনাৰ বটিক এখনৰ পৰা আহিছে। ৰিটেইল সেলছ এক্সিকিউটিভৰ ভ্যাকেন্সি আছে। ফিমেলৰ কাৰণে 2টা পোষ্ট আছে। ৰিটেইল ষ্ট'ৰ মেনেজাৰ 1টা পোষ্ট আছে। একাউণ্টছ এক্সিকিউটিভৰ কাৰণে 2টা পোষ্ট আছে।
ৰিটেইল সেলস এক্সিকিউটিভ আৰু ৰিটেইল ষ্ট'ৰ মেনেজাৰৰ কাৰণে ইয়াতে এক্সপেৰিয়েন্স কি দি আছে চাই লওক ৰিকোয়াৰ্ড ক্যান্ডিডেট ফ্ৰম ডিজাইনাৰ শ্বৰুম অৰ ব্ৰ্যান্ডেড ষ্ট'ৰছ অনলি এক্সপেৰিয়েন্স লাগিব 1 অৰ 5 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স লাগিব আৰু যেটো একাউন্টছৰ পোষ্ট হেতুৰ কাৰণে বিকম পাস কৰা হলে এপ্লাই কৰিব পাৰে লগতে 1 to 2 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স লাগিব যদি ইন্টাৰেস্টেড হয় ইমেইলটো বায়োডাটা পঠিয়াব লাষ্ট ডেট হ'ব 25 মে পিছৰ পোষ্টটো বিজনেস ডেভেলপমেন্ট এক্সিকিউটিভৰ পোষ্ট হয় মেইলৰ কাৰণে হয় মেন্ডেটৰি ওন টু হুইলাৰ উইথ ভ্যালিড ড্ৰাইভিং লাইসেন্স নিজৰ বাইক নহলে স্কুটি লাগিব কোৱালিফিকেশন হাই সেকেন্ডাৰী পাস কৰিলেও এপ্লাই কৰিব পাৰে গ্ৰেজুৱেচন কৰা সকলেও এপ্লাই কৰিব পাৰে আৰু এক্সপেৰিয়েন্স এণ্ড ফ্ৰেছাৰ both can apply লোকেশন হ'ব ডিগবৈ আসাম যদি ইন্টাৰেস্টেড হয় ইমেইলটোত বায়োডাটা পঠিয়াব মেইল বিলাক আপোনালোকে ভালকে টাইপ কৰিব ভালকে চাই টাইপ কৰিব সেইখিনি আছিল ভ্যাকেন্সিৰ আপডেট ভিডিওটো ভাল পালে লাইক এটা কৰি দিব লগ পাম পুনৰ এটা নতুন ভিডিওত আজিলৈ ধন্যবাদ